কেজি 15 বললে কেন হচ্ছে দাদা হ্যাঁ হয় ৰাজ্যৰ এতিয়া চাৰিওফালে ভোগালী বিহুৰ আনন্দ উল্লাস আৰু ভোগালী বুলি ক'লে আচলতে যিহেতু ভোগৰ উৎসৱ বুলি কয় আৰু ভোগালী বিহুতে প্ৰথমতে মাছৰ কথাই মনলৈ আহে আৰু মই বৰিলাৰ পৰা পাইকাৰী মাছ বজাৰত উপস্থিত হৈছোঁ আৰু ভোগালী উপলক্ষে আজি নিশাৰে পৰা কালি পুৱতি নিশালৈকে এই বজাৰখন চলিব আৰু মোৰ সহযোগী ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাইছে দৰ্শকসকলক ইয়াৰ বিধে বিধে মাছ ওলাইছে আৰু সকলো থলুৱা প্ৰজাতিৰ মাছেৰে এই বজাৰখন ভৰি পৰিছে আৰি চিতল ভকুৱা ৰৌ আদি বিভিন্ন ধৰণৰ মাছ ইয়াত ওলাইছে আৰু মোৰ সহযোগী ইয়াৰ দৃশ্যাংশ দেখুৱাইছে দৰ্শকসকলক ইয়াৰ যিসকল ক্ৰেতা বিক্ৰেতা আছে আমি তেওঁলোকৰ লগতো কথা পাতিম কিন্তু তাৰ আগমুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই লৈছোঁ দৰ্শকসকলক ইয়াত আচলতে তেনেদৰে আৰি মাছ চিতল মাছ ৰৌ মাছ ভকুৱা মাছ আদি বিভিন্ন ধৰণৰ মাছেৰে ভৰি পৰিছে বজাৰখন ইয়াৰ একাংশ ক্ৰেতা আছে আমি তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আমি মুকলমুৱাতে ঘৰ আমাৰ মুকলমুৱাৰ পৰা আহিছোঁ কেনেকুৱা পাইছে বজাৰত দাম বজাৰত আৰি বৰ্তমান আপোনাৰ 1200 টকা চিতল 700 বিহু উপলক্ষে দাম বেছি হৈছে নেকি বিহুটো আপোনাৰ যেনেকুৱা প্ৰত্যেক বছৰে বিহুত অলপমান ডিফাৰেঞ্চ পাৰ কেজি 100 টকা 150 টকা ডিফাৰেঞ্চ হৈ থাকে কি মাছ ওলাইছে আৰি ভকুৱা বৰালি চিতল কিবা মাছ ল'লে মইতো মাছৰ ব্যৱহাৰ কৰি আছোঁ আপুনি ব্যৱসায় নেকি আপোনাৰ মই দাম কেনেকুৱা কৈছে আৰি মাছ কেনেকুৱা কৈছে এনে আমি 1400কে কৈ আছোঁ চিতল কেনেকুৱা কৈছে চিতল 800 টকা ভকুৱা ভকুৱা সৰু ডাঙৰ লৈ কথা আছে সৰু গ'লে আপোনাৰ 500 ডাঙৰ 600 টকা বাকী বেলেগ ধৰণৰ মাছ ব্ৰিগেড বা ৰৌ এইবিলাক এইবিলাক আপোনাৰ চাইজৰ ভিত্তি হয় ডাঙৰ ভকুৱা ডাঙৰ দাম সৰু ভকুৱা সৰু দাম এয়া এজন ইয়াৰ ব্যৱসায়ী আছিল আৰু অন্য এগৰাকী ব্যৱসায়ীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম এইখন আপোনাৰ দোকান হয় কি মাছ আনিছে ভকা আৰি বৰালি চিতল আৰি 1300 লৈছে কিনা দাম আৰু চিতল কেনেকুৱা চিতল 700 800 ডাঙৰটো দাম এবাৰ বেছি হৈছে নেকি এবাৰ দাম বেছি মাছ নাই না আমাৰ গাঁৱত কম হয় ইয়াতে অকল থলুৱা মাছে ওলাই হলে মাছ এজন ব্যৱসায়ী আছিল আৰু ইয়াৰ যিসকল স্থানীয় লোক আছে আমাৰ লগত আছে কিছুমানে মাছ চাব আহিছে বা কিনিবলৈ আহিছে আপুনি ব্যৱসায়ী নে কিনিব আহিছে ব্যৱসায়ী হয় আপুনি চাব আহিছে নে চাব আহিছে কেনেকুৱা পালে বজাৰ নাই বহুতে ভাল লাগিছে চাই কিনে মাছ চাই ডাঙৰ ডাঙৰ মাছ আহিছে এইবাৰো হ'লেও মানে মাছ কিনিব আহিছোঁ মই কিন্তু মাছতো এইবাৰ বহুত দাম বেছি হৈ গৈছে বহুত বেছি হৈ গৈছে কি মাছ ওলাইছে এতিয়া চিলভাৰ আছে বেকেট আছে ভকুৱা আছে বৰালি আছে ৰৌ আছে বহুত বিভিন্ন ধৰণৰ মাছ আছে কিন্তু ডাঙৰ মাছ কি দেখিছে ডাঙৰ এতিয়া ডাঙৰ দেখাতে বৰালি আছে আৰু বেকেটে আছে বেকেটে হাইষ্ট ডাঙৰ মাছ আছে এখন পাইকাৰী মাছ বজাৰ হয় পাইকাৰী মাছ বেচা যায় এইবিলাক বেপাৰী হয় বেপাৰীবিলাকে মাছ লৈ আছে এতিয়া গুৱাহাটীত যাব আৰু গুৱাহাটীত বিভিন্ন জেগালৈ যাব আৰু এয়া আছিলে স্থানীয় লোকসকলৰ মন্তব্য আৰু মই দৰ্শকসকলক এটা মাছ দেখুৱাব বিচাৰিছোঁ আচলতে এইখন ব্যৱসায়িক প্ৰতিষ্ঠানত এটা মাছ ওলাইছে এয়া বিঘেট মাছ আৰু কিমান ওজন এই মাছটো 20 কিলো হ'ব কিমান দাম কৰিছে 500 কে কিনা দাম বেচা কৰিলে কোনোবা 700 কিনিলে নে নাই এতিয়ালৈকে কিনা নাই কিনিব আছে কাষ্টমাৰ আপোনালোক কলৈকে লৈ যাব আমি লখৰা গুৱাহাটীত এয়া আছিল ইয়াৰ যিসকল ব্যৱসায়ী তেওঁলোকৰ মন্তব্য আৰু এনেদৰে এতিয়া থলুৱা মাছেৰে ভৰি পৰিছে মুকলমুৱা বৰিলাপাৰৰ এই মাছ বজাৰখন আৰু এই মাছ বজাৰখন আচলতে পাইকাৰী মাছ বজাৰ আৰু ইয়াৰ পৰা মাছসমূহ ব্যৱসায়ীসকলে লৈ বিভিন্ন স্থানৰ খুচুৰা বজাৰ আছে তালৈকে লৈ যাব আৰু কালি উৰুকা উপলক্ষে আচলতে এই মাছসমূহ তাত বিক্ৰী কৰিব এনেদৰে এতিয়া উৰুকা উপলক্ষে থলুৱা মাছেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন ধৰণৰ বজাৰসমূহ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত